নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত উলহ মালহেৰে ঢকুৱাখানাত উদযাপন কৰা হয় দৌল উৎসৱ দ্বিতীয় দিনা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ নৰৱা সত্ৰত উদুলি মুদুলি পৰিৱেশ নিউজ নাওৰে বিশেষ প্ৰতিবেদন উলহ মালহেৰে ঢকুৱাখানাত উদযাপন কৰা হয় দৌল উৎসৱ দ্বিতীয় দিনা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰত বিৰাজ কৰে এক উদুলি মুদুলি পৰিৱেশে উল্লেখযোগ্য যে ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ আনফালে ভিন্ন সত্ৰ দৌলসমূহত দৌল উৎসৱ উদযাপন কৰা হয় সমান্তৰালভাৱে ইতিহাস প্ৰসিদ্ধ ঢকুৱাখানাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰতো দেওবাৰে পৰা অনুষ্ঠিত হৈছে দৌল উৎসৱ দৌল উৎসৱৰ উপলক্ষে আবিৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সত্ৰ চৌহদ দৌল উৎসৱ মহোৎসৱৰ দ্বিতীয় দিনা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বাসুদেৱ থানৰ চৌদিশ দৌল উৎসৱ উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে দ্বিতীয় দিনা পুৱাৰে পাতৰ প্ৰসংগ হয় তাৰ পিছতে আইনাম দিহানাম ভাগৱত পাঠ ভাওনা প্ৰদৰ্শন কৰা হয় আৰু নিশা ভাগটো বাসুদেৱ থানত ভাওনা প্ৰদৰ্শন হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰত তিনিদিনীয়া কাৰ্যসূচী আমি দৌল উৎসৱাগী আয়োজন কৰিব মনস্থ কৰিছিলোঁ আজি দ্বিতীয় দিনা আপোনালোকে দেখিছে লোকাৰণ্য আমাৰ ভক্তপ্ৰাণ ৰাইজৰ আৰু আজি কাৰ্যসূচীত আছে আমাৰ নাম প্ৰসংগটো গতানুগতিক চলি থাকিব ইয়াৰ উপৰিও আমাৰ আছে ভাওনা প্ৰদৰ্শন আৰু যিটো আমাৰ আলোচনা চক্ৰ আছিলে সেই আলোচনা চক্ৰভাগী আমি বাতিল কৰিবলগীয়া হৈছে পৰিস্থিতি সাপেক্ষত আৰু ইয়াৰ পাছতো আমাৰ নাম প্ৰসংগটো চলি থাকিব ৰাতিলৈ তেনেকৈ ধৰণে ভাওনা প্ৰদৰ্শন হ'ব আৰু ইয়াৰ উপৰিও আমাৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানভাগী আয়োজন কৰা হৈছে সেই সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এটি অনুৰোধ জনাইছোঁ যাতে শান্তি শৃংখলা অটুট ৰাখি কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰাকৈ যাতে তীৰ্থযাত্ৰীৰ লগতে আপোনাসকলেও যাতে শান্তিৰে মহাপ্ৰভু বাসুদেৱ দৰ্শন কৰিব পাৰে তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি গুহাৰি জনালোঁ এইবাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমটো যথেষ্ট হৈছে বুলি ধৰিছোঁ আগৰ তুলনাত আৰু হয়তো হোৱাৰ সম্ভাৱনা আছে আৰু ৰাতিলৈ যথেষ্টখিনি আমাৰ দৌল উৎসৱ চোৱাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আমি ভাবিছোঁ আৰু তেখেতসকলক আদৰিবৰ বাবে আমাৰ যেনেধৰণৰ আপ্যায়ন কৰিব লাগে আমি তেনেধৰণে সাজু আছোঁ আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰিবৰ বাবে আমি অতিথিশালাৰ ব্যৱস্থা কৰিছোঁ সেইমতে তেখেতসকলে আমাৰ অতিথি ব্যক্তিসকলে নিমন্ত্ৰণ কৰি তেখেতসকলক আপ্যায়ন কৰি আছে আৰু তাৰ মাজতো যদি কিবা অসুবিধা বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ বাবে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ব্যুৰ ৰিপৰ্ট নিউজ নাও।